গণেশায় নমঃ। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাঙৰ জ্ঞান আমাক দৈনন্দিন জীৱনৰ সঠিক পথ প্ৰদৰ্শন কৰে। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি সোমবাৰ ২০২৬ চনৰ ৩ আগষ্ট। আজি আষাঢ় মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথি। পঞ্চমী তিথি শুভ কাৰ্যৰ আৰম্ভণি আৰু আধ্যাত্মিক শান্তিৰ বাবে অতি উত্তম। আজি উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, যিয়ে আমাৰ মনত একাগ্ৰতা আৰু স্থিৰতা আনি দিয়ে। ৰাতি ৯:১৪ সুকৰ্ম যোগ থাকিব, যিয়ে সকলো কামত সফলতা প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫৮ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:০৮ হ'ব। ৰাতিপুৱা ৭:৩৭ পৰা ৯:১৬ ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব আৰু আজিৰ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ৩ আগষ্ট ২০২৪ সোমবাৰ। দিনটো আপোনাৰ দ্বাদশ স্থানত অৰ্থাৎ মীন ৰাশিত আত্মবিশ্লেষণৰ দিন। আজিৰ দিন চন্দ্ৰৰ প্ৰভাৱত আপুনি আজি অতি প্ৰফুল্ল আৰু আত্মবিশ্লেষণৰ দিন। মীন ৰাশিত্ৰত আপুনি সকলো সমস্যাৰ ওপৰত শান্ত অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি সকলো সমস্যাৰ ওপৰত বিজয় লাভ কৰিব। জীৱনৰ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আপুনি সাজু বুলি আত্মবিশ্বাস অনুভৱ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আপুনি শুনলেই প্ৰমোচন বোনাছৰ ৰূপত পাব। আজি ক'লা ৰং আপোনাৰ বাবে শুভ। দুপৰীয়া ৩ বজাৰ পৰা ৪ সময়খিনি আপোনাৰ বাবে অতি উত্তম। শনিৰ প্ৰভাৱ থকাৰ বাবে আজি কাৰো সৈতে তৰ্ক নকৰিব, প্ৰকৃতিত তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। প্ৰকৃতিৰ সান্নিধ্যত সময় কটোৱাটো আজি আপোনাৰ বাবে শ্ৰেষ্ঠ ঔষধ। শিক্ষাৰ্থীসকলৰ বাবে হওক কেৰিয়াৰত মনোযোগ বৃদ্ধি পাব। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব। বয়োজ্যেষ্ঠসকলে আজি খোজ কঢ়াৰ সময়ত সাৱধান হ'ব। আজিৰ প্ৰশ্ন, আপোনাৰ কি লাগে? জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে ভাগ্য? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকলৈ আগবঢ়াবলৈ আমি কষ্ট কৰিছোঁ, গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে সহায় কৰক। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ৩ আগষ্ট সোমবাৰ আপোনালোকৰ বাবে এক অতি আত্মবিশ্বাসী আৰু উচ্চাকাংক্ষী দিন। চন্দ্ৰৰ মীন ৰাশিত অৱস্থানৰ বাবে আপুনি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰৰ বিষয়ে শান্তভাৱে চিন্তা কৰিবলৈ সুযোগ পাব। আপুনি আনৰ আগত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আপুনি ভালদৰে অৱগত, গতিকে আজিৰ দিনটোৰ সম্পূৰ্ণ সুবিধা লওক। আজিৰ দিনটো ব্যক্তিগত আৰু কৰ্মক্ষেত্ৰৰ কামৰ বাবে অতি শুভ, কাৰণ আপোনাৰ মন আজি যথেষ্ট স্থিৰ হৈ থাকিব। অৱশ্যে ৰাহুৰ প্ৰভাৱৰ বাবে কেতিয়াবা মনত অলপ অস্থিৰতা আহিব পাৰে, সেয়েহে নিজকে শান্ত ৰাখিবলৈ চেষ্টা কৰক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব, কিন্তু ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাটো ভাল। যুৱক-যুৱতীসকলে আজি কেৰিয়াৰৰ লক্ষ্যত গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্কত কোনো খৰখেদাকৈ সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰৰ কামত সন্তুষ্টি পাব, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। চাকৰিয়ালসকলে আজি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰামৰ্শ মানি চলক। আৰু ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। বৃদ্ধসকলে আজি খোজ কঢ়াৰ সময়ত সাৱধানতা অৱলম্বন কৰক। আজি হালধীয়া ৰং আপোনাৰ বাবে শুভ। আৰু দুপৰীয়া ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজিৰ দিনটোত অলপ সময় শান্ত হৈ ধ্যান কৰাটো আপোনাৰ বাবে ভাল হ'ব। মোৰ আপোনালোকলৈ এটা প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত সফল হ'বলৈ ভাগ্য নে পৰিশ্ৰম বেছি প্ৰয়োজনীয়? আপোনাৰ মতামত কমেণ্টত জনাওক। এই তথ্যবোৰ আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰিছোঁ।
গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডৰ জৰিয়তে দান দি আমাক সমৰ্থন কৰক। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি ৩ আগষ্ট সোমবাৰ আপোনালোকৰ বাবে অতি আনন্দ আৰু উৎসাহৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা ১০ম স্থানত অৰ্থাৎ মীন ৰাশিত বিৰাজমান, যাৰ ফলত আপোনাৰ মনত এক নতুন শক্তি আৰু প্ৰফুল্লতা আহিব। আজি আপোনাৰ ঘৰৰ পৰিৱেশ অতি ইতিবাচক হৈ থাকিব। যদি অতীতত কোনো কাজিয়া বা মতভেদ হৈছিল, তেন্তে আজি সেইবোৰ সমাধান হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত এক নতুন বুজাবুজি আৰু ঘনিষ্ঠতা গঢ় লৈ উঠিব। আজিৰ দিনটো পৰিয়ালৰ সৈতে সম্পৰ্ক অধিক মজবুত কৰাৰ দিন। অৱশ্যে এটা কথা মনত ৰাখিব, আজি মংগল আপোনাৰ ৰাশিত থকাৰ বাবে কেতিয়াবা খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ প্ৰৱণতা জাগিব পাৰে। সেয়ে যিকোনো বিবাদৰ পৰা আঁতৰি থাকক আৰু ধৈৰ্য ধৰক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব? আহক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ বাবে অতি ভাল। আপোনাৰ মনোযোগ বৃদ্ধি পাব, কিন্তু নতুন কিবা শিকোঁতে বিভ্ৰান্ত নহ'ব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক। সংগীৰ সৈতে পুৰণি ভুল বুজাবুজি দূৰ হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কাম আৰু পৰিয়ালৰ সৈতে আনন্দত পাৰ হ'ব। চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ যোগ আছে। আপোনাৰ কামৰ প্ৰশংসা হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। বিশেষকৈ হজমৰ সমস্যাবোৰ অৱহেলা নকৰিব। আজিৰ শুভ ৰং বেঙুনীয়া। সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি কোনো দৰিদ্ৰ লোকক পানী বা ফল দান কৰক। মনৰ শান্তিৰ বাবে অলপ সময় ধ্যান কৰক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? জীৱনত উন্নতি কৰিবলৈ ভাগ্যৰ লগ বেছি গুৰুত্বপূৰ্ণ নে কঠোৰ পৰিশ্ৰম? কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কষ্ট কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডত দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক-জাতিকা সকল, আজি ৩ আগষ্টটো সোমবাৰ আপোনালোকৰ বাবে এক অতি শুভ আৰু স্পষ্টতাৰ দিন। চন্দ্ৰ আজি আপোনাৰ ভাগ্যস্থান মীন ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ জীৱনৰ সকলো ধৰণৰ দ্বিধা দূৰ হৈ এক নতুন দিশ লাভ কৰিব। সূৰ্য আৰু গুৰু আপোনাৰ ৰাশিত থকাৰ বাবে আপোনাৰ আত্মবিশ্বাস আজি তুংগত থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি আপুনি নিশ্চিতভাৱে লাভ কৰিব। নতুন নতুন প্ৰকল্প আপোনাৰ হাতলৈ আহিব, গতিকে এই সুযোগ হেৰুৱাব নালাগে। পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে থকা পুৰণি মনোমালিন্য আজি দূৰ হ'ব, আৰু আপুনি তেওঁলোকৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিব। আজি বগা ৰঙৰ পোচাক আপোনাৰ বাবে অতি শুভ হ'ব। আবেলি ৫ বজাৰ পৰা ৭ বজালৈ সময়খিনি আপোনাৰ বাবে অতি অনুকূল। এটা সৰু সতৰ্কবাণী: আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, কাৰণ মংগলৰ প্ৰভাৱৰ বাবে আপোনাৰ কথাত অলপ কঠোৰতা আহিব পাৰে। আজি পুৰণি বন্ধুসকলৰ সৈতে কথা পতাটো আপোনাৰ বাবে এক উত্তম উপায় হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব, আৰু চাকৰিয়ালসকলৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে আজি আৰ্থিক লাভৰ যোগ আছে। বয়সস্থসকলে স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণাৰ উৎস কি? তাৰ উত্তৰ কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডত দান দি চেনেলটোক সহায় কৰক, আৰু যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি ৩ আগষ্ট ২০২৪ সোমবাৰ। আজি চন্দ্ৰ আপোনাৰ অষ্টম স্থানত অৰ্থাৎ মীন ৰাশিত আৰু উত্তৰ ভদ্ৰপদ নক্ষত্ৰত বিৰাজমান। এই গ্ৰহ অৱস্থান আপোনাৰ বাবে অতি প্ৰেৰণাদায়ক আৰু মানসিক শান্তি প্ৰদানকাৰী হ'ব। আজি আপোনাৰ মনৰ পৰা সকলো নেতিবাচক চিন্তা আঁতৰি গৈ এক ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজি নিজৰ অন্তৰাত্মাক বুজি পোৱাৰ এক সুন্দৰ দিন। ব্যস্ত জীৱনৰ পৰা অলপ সময় উলিয়াই নিজৰ লক্ষ্যৰ বিষয়ে চিন্তা কৰক। আজি দান-দক্ষিণা কৰাটো আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। অৱশ্যে, ৰাহুৰ প্ৰভাৱৰ বাবে কেতিয়াবা কিছু বিভ্ৰান্তি হ'ব পাৰে। সেয়েহে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় সাৱধান হ'ব। বিভিন্ন বয়সৰ লোকসকলৰ বাবে দিহা পৰামৰ্শ: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত একাগ্ৰতা বৃদ্ধি কৰাৰ দিন। নতুন কিবা শিকিবলৈ আগ্ৰহ বাঢ়িব।
যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত থকা লোকসকলৰ বাবে আজি ধৈৰ্য্য ধৰাৰ দিন। সংগীৰ সৈতে কথা পাতোতে স্পষ্টতা ৰাখিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কামত স্থিৰতা থাকিব। নতুন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। খোজ কাঢ়োতে বা যাত্ৰা কৰোঁতে সাৱধানতা অৱলম্বন কৰিব। আজিৰ শুভ সংকেত। আজি নীলা ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি এখন কিতাপ পঢ়ক, যিয়ে আপোনাৰ জ্ঞান বৃদ্ধি কৰিব। ৰাহুৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কোনো ৰত্ন বা পবিত্ৰ বস্তু লগত ৰাখিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ কি লাগে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি থকাটো বেছি গুৰুত্বপূৰ্ণ নে পৰিস্থিতি সলনি কৰিবলৈ চেষ্টা কৰাটো? আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি ৩ আগষ্ট ২০২৬ সোমবাৰ আপোনালোকৰ সামাজিক জীৱনৰ বাবে এক অতি আনন্দদায়ক দিন। চন্দ্ৰমীন ৰাশিত অৱস্থান কৰাৰ বাবে আজি আপুনি মানুহৰ সৈতে মিলা-মিছা কৰিবলৈ যথেষ্ট আগ্ৰহী হ'ব। ব্যস্ততাৰ বাবে যিসকল আপোনজনক আপুনি সময় দিব পৰা নাছিল, আজি তেওঁলোকৰ সৈতে সময় কটোৱাৰ সুবৰ্ণ সুযোগ। পুৰণি বন্ধুৰ সৈতে কথা পাতক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰক। দিনটোৰ শেষত আপুনি অনুভৱ কৰিব যে এই মানুহবোৰ আপোনাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ। আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰক। ই আপোনাৰ জীৱনত শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনিব। আজি আবেলি ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনিৰ প্ৰভাৱৰ বাবে কামত অলপ পলম হ'ব পাৰে, সেয়ে ধৈৰ্য ধৰক। আজি এটা নতুন চখ বা কাম আৰম্ভ কৰক, যিয়ে আপোনাৰ মনক প্ৰফুল্লিত ৰাখিব। সাৱধানতা, আজি কাৰো সৈতে তৰ্ক-বিতৰ্ক নকৰিব, কাৰণ মঙলৰ অৱস্থানৰ বাবে কিছুমান ভুল বুজাবুজি হ'ব পাৰে। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ সুখী মুহূৰ্তটো কি? কমেণ্টত জনাওক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলক সমৰ্থন কৰিবলৈ QR কোডৰ জৰিয়তে দান কৰক। ভিডিঅ'টো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ৩ আগষ্ট ২০২৪ সোমবাৰ আপোনালোকৰ বাবে সামাজিক আৰু কৰ্মক্ষেত্ৰত নতুন সম্পৰ্ক গঢ়ি তোলাৰ এক সুন্দৰ দিন। আজি চন্দ্ৰ আপোনাৰ ষষ্ঠ স্থানত অৰ্থাৎ মীন ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰৰ দলটোত নিজৰ গুৰুত্ব অনুভৱ কৰিব। আজি আপুনি এনে কিছুমান লোকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব, যিয়ে আপোনাৰ ব্যক্তিগত আৰু কৰ্মজীৱনত সহায় কৰিব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ কন্যা ৰাশিত থকাৰ বাবে আজি নতুন মানুহৰ সৈতে চিনাকি হোৱা আৰু পুৰণি সম্পৰ্কবোৰ অধিক শক্তিশালী কৰাৰ বাবে দিনটো অতি অনুকূল। অৱশ্যে এটা কথা মনত ৰাখিব, আজি কোনো অচিনাকি লোকৰ ওপৰত অন্ধবিশ্বাস নকৰিব, বিশেষকৈ টকা-পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব পাৰিব। কৰ্মৰত লোকসকলে উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে নতুন চুক্তি কৰাৰ আগতে কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। বয়সস্থ লোকসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি, বিশেষকৈ হজম শক্তিৰ প্ৰতি যত্ন ল'ব লাগে। আজিৰ দিনটোত নিয়মীয়াকৈ ব্যায়াম কৰাটো আপোনাৰ বাবে এক উত্তম উপায়, যিয়ে আপোনাৰ শৰীৰৰ শক্তি অটুট ৰাখিব। আজিৰ এটা বিশেষ প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতা পাবলৈ ভাগ্যতকৈ পৰিশ্ৰমৰ গুৰুত্ব বেছি নেকি? আপোনাৰ মতামত কমেণ্টত জনাব। বন্ধুসকল, এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি আমাৰ চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি ৩ আগষ্ট সোমবাৰ আপোনালোকৰ বাবে এক অতি আৱেগিক আৰু গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ আপোনালোকৰ পঞ্চম স্থানত অৰ্থাৎ মীন ৰাশিত আৰু উত্তৰ ভদ্ৰপদ নক্ষত্ৰত বিৰাজমান। শনিৰ প্ৰভাৱৰ বাবে আজি আপোনালোকৰ মনৰ আৱেগবোৰ কিছু বেছি তীব্ৰ হ'ব পাৰে। আজি আপোনালোকে এনে কোনো ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিব পাৰে,
যিয়ে আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। এই সাক্ষাৎ হঠাতে হ'ব পাৰে, কিন্তু ই আপোনালোকৰ জীৱনৰ বহু সমস্যা বা ভুল বুজাবুজি আঁতৰ কৰাত সহায় কৰিব। আজি কাৰো সৈতে কথা পাতোতে সংকোচ নকৰিব, মন খুলি কথা পাতিব। কিন্তু এটা সাৱধানতা অৱলম্বন কৰিব। আজি কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব আৰু কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, কাৰণ মংগল আৰু বুধৰ অৱস্থানে অলপ সাৱধান হ'বলৈ ইংগিত দিছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন, কিন্তু মনৰ দ্বিধাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে। যুৱক-যুৱতীসকলৰ বাবে প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল, কিন্তু সম্পৰ্কত স্বচ্ছতা ৰাখিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ত থকাৰ দিন, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। চাকৰি আৰু ব্যৱসায়ত নতুন সুযোগ পাব, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। জ্যেষ্ঠ নাগৰিকসকলে আজি শান্ত হৈ থকা আৰু কাৰো সৈতে তৰ্ক নকৰাটোৱেই ভাল হ'ব। আজিৰ শুভ ৰং বগা আৰু সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ সময়খিনি আপোনালোকৰ বাবে অতি ফলপ্ৰসূ। আজি এটা সৎ কাম হিচাপে শান্ত সংগীত শুনক, যিয়ে আপোনালোকৰ মনক শান্তি দিব। আজিৰ প্ৰশ্ন: আপোনালোকৰ কি লাগে? জীৱনলৈ অহা কোনো ব্যক্তি সঁচাকৈয়ে ভাগ্যৰ ফল নে আমাৰ কৰ্মৰ ফল? কমেণ্টত জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত স্কেন কৰি আপোনালোকৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি ৩ আগষ্ট সোমবাৰ আপোনালোকৰ বাবে কিছু প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে। চন্দ্ৰ মীন ৰাশিত অৱস্থান কৰাৰ বাবে আনৰ ব্যৱহাৰৰ বাবে আপুনি আজি অলপ দুখ পাব পাৰে। আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব আৰু নিজৰ মন শান্ত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত গোলাপী ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে অতি শুভ হ'ব। ই আপোনাৰ মনত শান্তি আৰু ইতিবাচক শক্তি প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব লাগে। যুৱক-যুৱতীসকলে আজি কথা কোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে, অন্যথা সম্পৰ্কত তিক্ততা আহিব পাৰে। গৃহিণীসকলে আজি ঘৰুৱা কামত খৰধৰ নকৰি ধৈৰ্য্যৰে সিদ্ধান্ত ল'ব লাগে। চাকৰি আৰু ব্যৱসায়ত আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। বয়সস্থসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব লাগে আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰিব লাগে। আজি সন্ধিয়া ৫ বজাৰ পৰা ৬ বজাৰ সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ শুভ। এই সময়ত আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰে। আজি কোনোবা এজনক সহায় কৰি বা কৃতজ্ঞতা প্ৰকাশ কৰি দিনটো আৰম্ভ কৰক। এটা জ্যোতিষীয় প্ৰশ্ন: আপোনাৰ মতে ভাগ্য নে কৰ্ম জীৱনত কিহৰ গুৰুত্ব বেছি? আপোনাৰ মতামত কমেণ্টত জনাওক। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডত দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ৩ আগষ্ট ২০২৪ সোমবাৰ আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু প্ৰগতিশীল দিন। মীন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক আপোনাৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ আৰু ইয়াক অধিক সুশৃংখল কৰিবলৈ অনুপ্ৰাণিত কৰিব। জ্যোতিষীসকলৰ মতে আজি আপোনাৰ ভাগ্যত উন্নতি হোৱাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আপুনি অতি মনোযোগেৰে কাম কৰিব, যাৰ ফলত আপুনি সন্মান আৰু পদোন্নতি লাভ কৰিব পাৰে। যদি আপুনি কোনো বন্ধু বা পৰিচিত ব্যক্তিক পুৰণি ধাৰ দিছিল, তেন্তে আজি সেয়া ঘূৰাই পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে, ৰাহুৰ প্ৰভাৱৰ বাবে নেতিবাচক চিন্তা আৰু মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থকাটো ভাল। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা: শিক্ষাৰ্থীসকলৰ বাবে আজি মনোযোগ বৃদ্ধি কৰাৰ দিন। আপোনাৰ কষ্টৰ ফল আপুনি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি আনন্দদায়ক। আপোনজনৰ সৈতে কটোৱা সময়বোৰে সম্পৰ্ক মজবুত কৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা পৰিকল্পনা আৰু সুখ-শান্তিৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি আৰ্থিক লাভৰ দিন। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু মানসিক শান্তি বজাই ৰাখিব। আজি আপোনাৰ ভাগ্যশালী ৰং বেঙুনীয়া। পুৱা ১০ বজাৰ পৰা ১১:১৫ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। আজি কাৰোবাক কঠোৰ কথা নক'ব আৰু প্ৰয়োজনত কাৰোবাক সহায় কৰাটো এটা উত্তম সৎকৰ্ম হ'ব। আজিৰ আপোনাৰ জ্যোতিষীয় প্ৰশ্ন: আপুনি কি ভাবে?
জীৱনত ভাগ্য নে কৰ্মৰ গুৰুত্ব বেছি? কমেণ্ট জনাব বন্ধুসকলক। এই মাৰ্কডৰ্ছ আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি ৩ আগষ্ট, সোমবাৰ আপোনালোকৰ বাবে পৰিয়ালৰ সৈতে আনন্দময় সময় কটোৱাৰ এক সুন্দৰ দিন। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত অৰ্থাৎ মীন ৰাশিত আৰু উত্তৰ ভদ্ৰপদ নক্ষত্ৰত বিৰাজমান। আপোনাৰ ৰাশিৰ অধিপতি শনি বৰ্তমান মীন ৰাশিত বক্ৰী অৱস্থাত থকাৰ বাবে জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰত ইয়াৰ প্ৰভাৱ পৰিছে। আজি আপুনি আপোনজনৰ সৈতে কোনো অনুষ্ঠান উদযাপন কৰিবলৈ বা বাহিৰলৈ যাবলৈ সুযোগ পাব, যিয়ে আপোনাক যথেষ্ট আনন্দ দিব। পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ এয়া এক উত্তম সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব, বিশেষকৈ হজমজনিত সমস্যা হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, এয়া সাময়িক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন, কিন্তু মনোযোগ ধৰি ৰখাত অলপ অসুবিধা হ'ব পাৰে। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনালোকৰ সম্পৰ্ক অধিক গাঢ় হ'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কাম আৰু পৰিয়ালৰ সৈতে আনন্দৰ এক ভাৰসাম্যপূৰ্ণ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কোনো ডাঙৰ সিদ্ধান্ত লওঁতে সাৱধান হোৱা উচিত। বয়োজ্যেষ্ঠসকলে আজি যাত্ৰাৰ সময়ত সাৱধান হ'ব। আৰু স্বাস্থ্যৰ যত্ন ল'ব। আজি সেউজীয়া ৰং আপোনাৰ বাবে অতি ভাগ্যশালী। দুপৰীয়া ২:৩০ বজাৰ পৰা ৪:২০ৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি এটা ভাল কাম হিচাপে পৰিয়ালৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰক। ই ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰ কৰিব। বিশেষ সতৰ্কবাণী: আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু আৰ্থিক লেনদেনত সাৱধান হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন: আপোনাৰ মতে জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আমি আমাৰ বুদ্ধিৰ ওপৰত বেছি ভৰসা কৰা উচিত নে মনৰ ওপৰত? আপোনাৰ মতামত কমেণ্টত জনাওক। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ আচল শক্তি।